অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতালত বিশিষ্ট সাহিত্যিক কথাশিল্পী ডক্টৰ নগেন শইকীয়াৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীক আশু আৰোগ্য কামনা মুখ্যমন্ত্ৰীগৰাকীৰ। বৰ্তমান সাহিত্যিকগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলিও অৱগত কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ ল'বৰ বাবে আগবাঢ়িছে। আমি আপোনালোকক দেখুৱাইছোঁ বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়াৰ স্বাস্থ্যৰ বুজ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি ডক্টৰ নগেন শইকীয়া ডাঙৰীয়া সকলোৱে জানো আমি তেখেতৰ অসমৰ জাতীয় জীৱনলৈ এক বিশাল অৱদান আছে। আজি কিছুদিনৰ পৰা তেখেত অসম মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে। ডক্টৰে কৈছে সোমবাৰলৈ ৰিলিজ কৰিব পৰা যাব। স্বাস্থ্যৰ উন্নতি হৈছে, ভালকৈ কথা বতৰাও পাতিছে। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেত সুস্বাস্থ্যৱান হৈ থাকক আৰু ভগৱানে তেখেতক সুদীৰ্ঘ আয়ুস প্ৰদান কৰক। আজি ডক্টৰ